সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ মাঘ মাহৰ 3 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 18 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি, ৰাত্ৰি 12:56 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ, দিনৰ 8:17 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:48 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰ বৰ্ণ হ'ব দেৱগণ, হাতীৰ অস্থি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:17 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মেষ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ, ঘোঁৰাৰ অস্থি মহেন্দ্ৰ যোগ হ'ব আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্যৰিটো হ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:52 পৰা 2:12 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 2:46 পৰা 3:38 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভপ্ৰদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সহায় লাভ কৰিব, নতুবা কোনো ক্ষেত্ৰত হয়তো আপুনি আনক সহায় কৰিবলগীয়াও হ'ব পাৰে। আজি কিবা ডাঙৰ সিদ্ধান্ত আপুনি ল'ব লাগিব, গতিকে ক'ৰবাত কিবা সিদ্ধান্ত এই মেষ ৰাশিৰ ব্যক্তিসকলে ল'বলগীয়া হ'ব পাৰে, যাৰ বাবে অকণমান মনত চিন্তা বাঢ়িব। কি কৰিম, কোনটো সিদ্ধান্ত প্ৰথমতে ল'ম, এনেধৰণৰ চিন্তাই অকণমান মনত আপোনাৰ কিছু খেলি মেলি কৰিব পাৰে। কিন্তু পিতৃ মাতৃৰ সহায়ে আপোনাক আজি সকলো ক্ষেত্ৰত আগবাঢ়ি যোৱাত কিছু উৎসাহ দিব, নতুবা পিতৃ মাতৃৰ ফালৰ পৰা আপুনি ভবামতেই আজি উপদেশ নতুবা সহায় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশি ব্যক্তিসকলৰ আজি অকণমান দায়িত্ব বাঢ়িব, পৰিয়ালত কিবা দায়িত্ব হয়তো আপুনি ল'বলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি আকৰ্ষণীয় শক্তি বৃদ্ধি পাব, কিয়নো দেখাত সৌন্দৰ্য বাঢ়িব আৰু আনক অতি সোনকালে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব এই মেষ ৰাশিৰ ব্যক্তিসকলে। সন্ধিয়াৰ সময়ত কিবা ভাল খবৰ অহাৰ অকণমান সম্ভাৱনা আছে, কিবা হয়তো ভাল খবৰ এই মেষ ৰাশি ব্যক্তিসকলে সন্ধিয়াৰ ভাগত লাভ কৰিব পাৰে। বাকী অৱশ্যে শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভভাৱেই পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 3 আৰু শুভ ৰং হ'ব কমলা। বৃষ ৰাশি ব্যক্তিসকলৰ আজি ৰোগ নাশ হ'ব, অৰ্থাৎ বেমাৰ আজাৰসমূহ নোহোৱা হোৱা নতুবা বেমাৰ আজাৰসমূহৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। আজি খেলা ধূলাত অংশগ্ৰহণৰ অকণমান সম্ভাৱনা এওঁলোকৰ দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা আপুনি ব্যৱসায়ৰ হৈ ক'ৰবালৈ হয়তো যাবলগীয়া হ'ব পাৰে, কিন্তু ধন অকণমান কিছু সঞ্চয় কৰি ৰাখিব। কিবা ক্ষেত্ৰত হয়তো ধন আপুনি হেৰুৱাব পাৰে, নতুবা ধন হয়তো অদৰকাৰী ক্ষেত্ৰত আপোনাৰ খৰচ হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি মন পচন্দৰ বাহিৰে যিকোনো কামত আপোনাৰ মন নবহিব পাৰে, মন পচন্দৰ কাম কৰাহে দেখা যাব এই বৃষ ৰাশি ব্যক্তিসকলক। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলে প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে। নতুন চিন্তাই আপোনাক
আজি জীৱনত আগবাঢ়ি যোৱাত কিছু সহায় কৰিব। গতিকে মনত কিবা নতুন চিন্তাৰ আগমন হ'ব। কিন্তু সেই ব্যক্তিসকলে বিগত দিনৰ পৰা যি আনৰ পৰা প্ৰশংসা, কিবা কাৰণবশতঃ যদি আপুনি প্ৰশংসা লাভ কৰিম বুলি ভাবি আছিল, সেই প্ৰশংসা আজি লাভ কৰিব। কোনো ব্যক্তি আপোনাৰ পূৰ্বতে কৰি অহা কিবা কামৰ বাবে আজি প্ৰশংসা কৰিব পাৰে। বাকী এই ৰাশি ব্যক্তিসকলৰ শিক্ষাৰ্থীসকলৰ বাবে শুভ বুলিয়ে ক'ব পাৰি। আজি শুভ সংখ্যা এওঁলোকৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ আজি ঘৰুৱা সম্পত্তি বৃদ্ধি পাব। গতিকে ঘৰত কিবা সম্পত্তিৰ আগমন হ'ব পাৰে। আজি স্বাস্থ্যৰ ফালৰ পৰাও দিনটো আপোনাৰ যথেষ্ট সুস্থ দেখা পোৱা গৈছে। আজি আত্মবিশ্বাস বৃদ্ধি পাব। বিভিন্ন ক্ষেত্ৰত আপুনি আগবাঢ়ি যোৱাত আজি কিছু আত্মবিশ্বাস বৃদ্ধি হোৱা দেখা যাব। আজি সকলো ফালৰ পৰা আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। কিন্তু য'তে ত'তে খৰচ অকণমান কৰা দেখা যাব। কোনো ক্ষেত্ৰত হয়তো এওঁলোকে অদৰকাৰী ক্ষেত্ৰত আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকল আজি আনৰ খঙৰ হয়তো পাত্ৰ হ'ব পাৰে। গতিকে আনে হয়তো আপোনাক খং কৰিব পাৰে। কিন্তু প্ৰভাৱশালী ব্যক্তিৰ সৈতে চিনাকি হোৱা নতুবা বিশিষ্ট ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱা দেখা যাব। সৰু সুৰাভাৱে ক'ৰবাত ভাল সুবিধাও এই মিথুন ৰাশি ব্যক্তিসকলে লাভ কৰিব পাৰে। গতিকে ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা ওলাই গ'লেহে এওঁলোকৰ কিবা সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা আছে। সন্ধিয়া কোনো এই ৰাশি ব্যক্তিসকলৰ ক'ৰবাত যোৱাৰ নতুবা কিবা সুস্বাদু ভোজন গ্ৰহণ কৰাৰ এওঁলোকে পৰিকল্পনা কৰা দেখা যাব। বিশেষকৈ ক'ৰবাত ফুৰিব যোৱাৰ হয়তো পৰিকল্পনা কৰিব পাৰে এই মিথুন ৰাশিৰ ব্যক্তিসকলে দিনটোৰ শেষৰ ভাগত। কাৰ্যক্ষেত্ৰত তেওঁলোকে একত্ৰিতভাৱে সকলোৰে সৈতে লগ হৈ কাম কৰা দেখা যাব। অকলীয়াভাৱে আপোনাৰ কাম কৰিব মন নাযাবও পাৰে। কিন্তু পুৰণা বন্ধুৰ সৈতেও আপোনাৰ আজি যোগাযোগ হ'ব। গতিকে লক্ষ্য কৰিলে এই মিথুন ৰাশি ব্যক্তিসকলৰ বাকী সকলো ফালৰ পৰা শুভভাৱে দিনটো পাৰ হ'ব। শুভ সংখ্যা আজি থাকিব এওঁলোকৰ 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলে আজি পাৰিলে নিজৰ অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি ধনৰ অকণমান হয়তো প্ৰয়োজনীয়তা আহি পৰিব পাৰে। কোনো সময়ত আপোনাৰ হাতত পৰ্যাপ্ত ধন নাথাকিব, যাৰ বাবে ধনৰ অকণমান অভাৱ যেন অনুভৱ হ'ব পাৰে। আজি বিদেশত থকা নতুবা ঘৰৰ পৰা আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তি হওক নতুবা অন্য কাৰোবাৰ পৰা উপহাৰ নতুবা কিবা খবৰ হয়তো আপুনি লাভ কৰিব পাৰে। যথেষ্ট দিনটো আপোনাৰ ব্যস্তভাৱেই পাৰ হ'ব। কিন্তু সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো অত্যন্ত শুভদায়ক। ব্যৱসায়ত আপোনাক আজি লাভান্বিত হোৱা দেখা যাব। অৱশ্যে গোটেই দিনটোৱে এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে যথেষ্ট ব্যস্ত দেখা পোৱা গৈছে। আজৰি সময় যদিও লাভ কৰিব, আজৰি সময়তো এওঁলোকে পৰিয়ালত বিশেষকৈ ঘৰতে থকা দেখা যাব। ঘৰৰ প্ৰয়োজনীয় কাম আজি আজৰি সময়ত কৰা দেখা যাব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলক। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা বৰ বিশেষ দিনটো শুভ নহয়। সম্পৰ্কত অকণমান গুৰুত্ব ৰাখিলে বাকী এওঁলোকৰ বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভভাৱেই পাৰ হ'ব। শুভ সংখ্যা আজি থাকিব এওঁলোকৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। একেদৰে সিংহ ৰাশি ব্যক্তিসকলৰ আজি গৃহত শুভ কাৰ্য আয়োজিত হ'ব। গতিকে ঘৰত কিবা সৰু সুৰা হ'লেও প্ৰগ্ৰেম আয়োজিত হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি সমাজত সামাজিক কামত অংশগ্ৰহণ কৰাটো ভাল হ'ব। নহ'লে ঘৰত থাকিলে হয়তো অকণমান চিন্তা বাঢ়িব পাৰে। কোনো ক্ষেত্ৰত হয়তো আপোনাৰ মনত বিভিন্ন ধৰণৰ চিন্তা আহিব পাৰে। সমাজৰ কাম কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজি ক'ৰবাৰ পৰা পাবলগীয়া ধন আপুনি নিশ্চয় লাভ কৰিব। দিনটোৰ শেষৰ ভাগত হঠাৎ কিবা ভাল খবৰ লাভ কৰিব পাৰে এই সিংহ ৰাশি ব্যক্তিসকলে। বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত কিবা ভাল খবৰ অহাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি প্ৰেমৰ ফালৰ পৰা দিনটো বৰ শুভ বুলি ক'ব নোৱাৰি। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি সৰু সুৰা কামতে এওঁলোকৰ মন বহিব। গতিকে বৰ বিশেষ ডাঙৰ কাম কৰিব নোৱাৰিলেও সৰু সুৰা কাম কৰি এওঁলোকে মানসিকভাৱে সন্তুষ্টি লাভ কৰা দেখা যাব। দিনটো অৱশ্যে যথেষ্ট ব্যস্তভাৱেই পাৰ হ'ব। সময়ৰ অকণমান অভাৱ হ'ব পাৰে। কিন্তু ভৱিষ্যতৰ বাবে চিন্তাও অকণমান বঢ়া দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ। ভৱিষ্যতৰ বাবে এওঁলোকে কিছু চিন্তা কৰা দেখা যাব। বাকী এওঁলোকৰ বাবে আজি
দিনটো যথেষ্ট শুভভাৱে বাকী ক্ষেত্ৰৰ ফালৰ পৰা পাৰ হ'ব। শুভ সংখ্যা আজি এওঁলোকৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। কন্যা ৰাশি ব্যক্তিসকলৰ আজি পুৰণা বেমাৰসমূহ ভাল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ বাবে এওঁলোকৰ স্বাস্থ্যৰ কিছু উন্নতি হ'ব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন আজি নাথাকিব। ধনৰ অকণমান প্ৰয়োজনীয়তা আহি পৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি যি কামেই নকৰক কিয় খুব বুদ্ধিমত্তা আৰু খুব সতৰ্কভাৱে এওঁলোকে কাম কৰা দেখা যাব। ঘৰুৱা ক্ষেত্ৰত আপুনি ঘৰৰ কাম বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ক'ৰবাত ঘূৰা ফুৰা কৰিবলৈ মন যাব, অৰ্থাৎ এওঁলোকৰ দিনটোৰ বিশেষকৈ শেষৰ ভাগত ক'ৰবাত ফুৰিব যাব হয়তো মন যাব পাৰে। কিন্তু আজি টেকনিকেল ক্ষেত্ৰত এওঁলোকৰ সফলতা প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। টেকনিকেল ক্ষেত্ৰত এওঁলোকৰ আজি কথাবোৰ জনাৰো কিছু মন যাব। অৱশ্যে অকলে থাকি এওঁলোকে দিনটোৰ কিছু সময় অকলেও হয়তো সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। অকণমান সকলোৰে পৰা অকলশৰে মুকলি ঠাইত থকাৰ মন যাব পাৰে। কিন্তু এওঁলোকে আজি চাফ চিকুণতাৰ প্ৰতি খুব গুৰুত্ব দিব। অৰ্থাৎ কন্যা ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট পৰিষ্কাৰ হৈ থকা দেখা যাব। বিদ্যাৰ্থীসকলৰো আজি পঢ়া শুনাত বিগত দিনৰ তুলনাত আজি মন বহিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। একেদৰে তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমত আনন্দৰ যোগ আছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ অকণমান হয়তো বেমাৰ আজাৰে কিছু শৰীৰত পীড়া কৰিব পাৰে। গতিকে অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব। আজি পিতৃ মাতৃৰ উপদেশ নতুবা সহায়ত আপোনাৰ ধন উপাৰ্জন হ'ব। পিতৃ মাতৃৰ ফালৰ পৰা ধন উপাৰ্জনৰ আজি পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক স্থিতি যদিও আপোনাৰ ভবামতে ধন নাথাকিব, তথাপি কিছু পৰিমাণৰ হ'লেও আপোনাৰ হাতত ধন থকা দেখা যাব। সামাজিক কিবা কাম কাজত অংশগ্ৰহণৰ আজি পূৰ্ণ সম্ভাৱনা আছে। সমাজৰ কিবা কামত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। লগতে যি সিদ্ধান্তই নলওক এওঁলোকে অৱশ্যে আনৰ উপদেশ লৈ সিদ্ধান্ত লোৱা দেখা যাব। আজি অকণমান শিশুৱে আপোনাক দিনটো আমনি কৰিব পাৰি। দিনটোৰ অধিক সময় শিশুৰ সৈতে থকাৰ বাবে হয়তো দিনটো আমনিদায়ক যেন অনুভৱ হ'ব পাৰে। কিন্তু ঘৰত থাকিলে এওঁলোকে চিনেমা টিভি নতুবা অন্য কিবা ইলেক্ট্ৰনিক ক্ষেত্ৰৰ লগত ব্যস্ত থকা দেখা যাব। আজি এই ৰাশিৰ বিবাহিতসকলৰ বাবে খুব সুন্দৰভাৱে দিনটো পাৰ হ'ব, বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ বাবে 3 আৰু শুভ ৰং হ'ব কমলা। বৃশ্চিক ৰাশিৰ যিসকল ব্যক্তি ঘৰৰ পৰা বাহিৰত থাকে তেওঁলোকৰ অকণমান ধনৰ অভাৱ হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো কাৰণবশতঃ গৌৰৱ অনুভৱ কৰিব পাৰে। কিবা কাৰণত তেওঁলোকৰ নিজকে নিজে গৌৰৱ অনুভৱ কৰা দেখা যাব। লগতে কৰ্মক্ষেত্ৰত অকণমান সতৰ্ক হৈ কাম কৰাটো আপোনাৰ বাবে ভাল হ'ব। কাৰ্যক্ষেত্ৰত অৱশ্যে আপোনাৰ আজি প্ৰশংসা নতুবা উন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। সহকৰ্মীয়েও আপোনাৰ প্ৰশংসা কৰিব। কিন্তু ব্যৱসায়ৰ হৈ আপোনাৰ লাভৰ পূৰ্ণ যোগ আছে। গতিকে ব্যৱসায়ত আগবঢ়াটো আজি আপোনাৰ বাবে খুব লাভদায়ক হ'ব। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে ধন সম্পত্তি বৃদ্ধি পাব যদিও দিনটোৰ শেষৰ ভাগতহে আপোনাৰ ধনৰ আগমন হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি শিক্ষা ক্ষেত্ৰত নতুন নতুন কথা শিকাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। লগতে এওঁলোকৰ আজি ঘৰত কিবা নতুন আলহী নতুবা নতুন সা সম্পত্তিৰ আগমন হ'ব পাৰে। বিশেষকৈ নতুন সম্পত্তিৰ আগমনৰ কিছু সম্ভাৱনা আছে। বাকী এওঁলোকৰ বাবে অন্য সকলো ফালৰ পৰা দিনটো শুভ বুলিয়েই ক'ব পাৰি। শুভ সংখ্যা আজি থাকিব এওঁলোকৰ 8 আৰু শুভ ৰং হ'ব হালধীয়া। ধনুৰাশি ব্যক্তিসকলে আজি আনৰ প্ৰিয় পাত্ৰ হৈ পৰিব। সকলোৱে এওঁলোকক মৰম চেনেহ কৰা দেখা যাব। আজি মানসিকভাৱেও এই ৰাশি ব্যক্তিসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। ধন উপাৰ্জন কৰাৰ নতুন নতুন পথ আপোনাৰ আজি মুকলি হ'ব। গতিকে নতুন পথেৰে আপোনাৰ ধন হাতলৈ আহিব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি শিশুৱে দিনটো আমনি কৰিব পাৰে। শিশুৰ পৰা আমনিৰ অকণমান সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি হয়তো ইফালৰ কথা সিফালে কৈ ফুৰাৰ বাবেই সম্পৰ্কত অকণমান
কিছু দূৰত্ব বাঢ়িব পাৰে কিন্তু ব্যৱসায়িকসকলে আজি কিবা ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে আজি এই ৰাশি ব্যক্তিসকলক কোনো ব্যক্তিৰ সৈতে অপেক্ষা কৰি থাকিব পাৰে আপুনি কৰবালৈ যোৱাৰ সময়তে হওক নতুবা অন্য কোনো ক্ষেত্ৰত আনে অপেক্ষা কৰি থকা দেখা যাব আজি খোৱা লোৱাত যথেষ্ট গুৰুত্ব ৰখা দেখা যাব এই ধনুৰাশিৰ ব্যক্তিসকলে অৰ্থাৎ সুস্বাদু ভোজন হয়তো খোৱাৰ ইচ্ছা যাব পাৰে লোকৰ বাকী শুভ সংখ্যা এওঁলোকৰ বাবে থাকিব আজি 2 আৰু শুভ ৰং হ'ব ৰঙা মকৰ ৰাশি ব্যক্তিসকলৰ আজি সামাজিক ব্যস্ততা বৃদ্ধি পাব গতিকে সমাজৰ কাম নতুবা ভাল কামত অংশগ্ৰহণৰ আজি সম্ভাৱনা আছে আজি এই ৰাশি ব্যক্তিসকলে আজৰি সময়তো অৱশ্যে কিবা কিতাপ পঢ়া নতুবা অন্য কিবা ক্ষেত্ৰত তেওঁলোকক আজৰি সময়ত ব্যস্ত থকা দেখা যাব দিনটোৰ শেষৰ ভাগতহে ধন প্ৰাপ্তিৰ আজি যোগ আছে গতিকে দিনটোৰ আৰম্ভণিৰ তুলনাত শেষৰ ভাগত আপুনি কিছু ধন উপাৰ্জন কৰিব পাৰিব আজি পৰিয়ালত সকলোৱে আপোনাক গুৰুত্ব দিব গতিকে পৰিয়ালত আপোনাৰ প্ৰভুত্ব বিস্তাৰ পাব সকলোৱে মৰম চেনেহ আৰু কিছু গুৰুত্ব দিয়া দেখা যাব প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ নহয় কিন্তু এই ৰাশি ব্যক্তিসকলে কিবা কাম কৰিম বুলি হয়তো কৰিব নোৱাৰিব পাৰে যাৰ বাবে প্ৰতিশ্ৰুতি দি হয়তো সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিব পাৰে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু দিনটো আপোনাৰ অত্যন্ত শুভ দেখা পোৱা গৈছে আজি ধৰ্ম কৰ্মৰ প্ৰতিও কিছু বিশ্বাস বৃদ্ধি পাব কোনো আধ্যাত্মিক স্থললৈ এওঁলোকৰ হয়তো বিশেষকৈ তীৰ্থ ভ্ৰমণৰ যোগ সৰু সুৰা দেখা পোৱা গৈছে বিবাহিতসকলৰ বাবে আজি শুভ কিয়নো এওঁলোকৰ ঘৰত নতুন আলহী নতুন সম্পত্তিৰ আগমন হ'ব পাৰে বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 2 আৰু শুভ ৰং হ'ব নীলা কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি পুৰণা কামসমূহ সফলতাৰে সমাপন হ'ব যাৰ বাবে আত্মবিশ্বাস কৰ্মক্ষেত্ৰত আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব তথাপি এওঁলোকৰ অকণমান এলাহ ভাৱ বাঢ়িব পাৰে হয়তো কাম কৰিবলৈ ইচ্ছাও অকণমান কমিব পাৰে কিন্তু এই ৰাশি ব্যক্তিসকলৰ চাকৰি বাকৰি ক্ষেত্ৰৰ ফালৰ পৰা ধন আজি প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে খৰচৰ মাত্ৰাও অকণমান বাঢ়িব আপুনি ভবাতকৈ অকণমান খৰচ আজি বেছি হোৱা দেখা যাব পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত এওঁলোকৰ প্ৰভুত্ব বিস্তাৰ পাব বিশেষকৈ পৰিয়ালত সকলোৱে গুৰুত্ব দিব পৰিয়ালত সকলোৱে মৰম চেনেহ কৰা দেখা যাব এই ৰাশি ব্যক্তিসকলৰ আজি বিশেষকৈ পিতৃৰ সৈতে লগ হৈ কিবা কাম কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি ইয়াৰ বাহিৰে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা কথা হয়তো আপুনি পাহৰিব পাৰে আজি কৰ্মক্ষেত্ৰতো দিনটো শুভ বুলি পূৰ্বতে কৈ আহিছোঁ লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত পৰ্যাপ্ত সময় এওঁলোকে থাকিব নোৱাৰিব পাৰে ঘৰৰ পৰা বাহিৰতে দিনটোৰ অধিক সময় পাৰ কৰা দেখা যাব ক'ৰবাৰ পৰা নিমন্ত্ৰণ নতুবা আলহীৰ ঘৰলৈ হয়তো যাবলগীয়া হ'ব পাৰে গতিকে সৰু সুৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো এই কুম্ভ ৰাশি ব্যক্তিসকলৰ সম্ভাৱনা আছে বাকী শুভ সংখ্যা আজি এওঁলোকৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া শেষত মীন ৰাশি লৈছে মীন ৰাশিৰ ব্যক্তিসকলৰ আজি সমস্যাসমূহ সমাধান হ'ব গতিকে বিগত দিনত যদি কিবা সমস্যা চলি আছিল সেই সমস্যাসমূহ এওঁলোকৰ আজি সমাধান হ'ব অৱশ্যে শিশুৰ দৰে স্বভাৱ নতুবা শিশুৰ দৰে আচৰণ হ'ব পাৰে মীন ৰাশিৰ ব্যক্তিসকলৰ অৰ্থাৎ শিশু সুলভ স্বভাৱৰ হৈ পৰা দেখা যাব আজি পিতৃয়ে কিবা উপদেশ দিয়া দেখা যাব এই মীন ৰাশিৰ ব্যক্তিসকলক অৱশ্যে পিতৃৰ উপদেশ মানি চলিলে আপোনাৰ কৰ্মক্ষেত্ৰত ধন প্ৰাপ্তি নতুবা কৰ্মক্ষেত্ৰত কামসমূহ সুকলমে হোৱাৰ সম্ভাৱনা যথেষ্ট আছে আজি সকলোৱে এই মীন ৰাশি ব্যক্তিসকলক কিছু গুৰুত্ব দিব অৰ্থাৎ আকৰ্ষণ শক্তি নতুবা ব্যক্তিত্ব কিছু বিকশিত হৈ পৰা দেখা যাব নতুন বন্ধুৰ সৈতেও যোগাযোগ হ'ব অৰ্থাৎ নতুন বন্ধু আজি বনাব পাৰিব কিন্তু প্ৰেমৰ ফালৰ পৰা অত্যন্ত আজি শুভ নহয় কিয়নো প্ৰেমৰ পৰা অকণমান আঁতৰি থকাই আপোনাৰ বাবে ভাল হ'ব ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা আজি দিনটো খুব শুভ হঠাৎ ডাঙৰ কিবা লাভ এই মীন ৰাশি ব্যক্তিসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰত হ'ব পাৰে আজি যাত্ৰাৰ যোগ আছে ক'ৰবাত নহয় ক'ৰবাত এই মীন ৰাশি ব্যক্তিসকল হয়তো যাবলগীয়া হ'ব পাৰে কিন্তু বিবাহিতসকলৰ প্ৰিয়জনৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰতে হয়তো অন্য কিবা ক্ষেত্ৰত খৰচ অকণমান কৰিবলগীয়া হ'ব পাৰে গতিকে বিবাহিতসকলৰ
খৰচৰ যোগ অকণমান আছে যদিও বাকী এওঁলোকৰ অন্য সকলো ফালৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। শুভ সংখ্যা আজি এওঁলোকৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব মটীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময়ভাৱে পাৰ হওক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।